ছাত্ৰ-ছাত্ৰীসকল, আজি মই তোমালোকক ক্লাছ 8ৰ হিন্দীৰ এই কবিতাটো জলাশয় কে কিনাৰে কুহুৰি থি এই কবিতাটো পঢ়ুৱাবলৈ গৈ আছোঁ। তোমালোকে ভালদৰে শুনিবাচোন। जलाशय के किनारे कुहरी थी, जलाशय के किनारे कुहरी थी, हरे नीले पत्तों का घेरा था, पानी पर आम की डाल आई हुई, गहरे अंधकार का देरा था। किनारे सुनसान थे जुगनू के, डल दमके यहाँ वहाँ चमके, वन का परिमल लिए मले वहाँ, नारियल के पेड़ हिले क्रम से, तार खड़े ताक रहे थे सबको। पपीहा पुकार रहा था छिपा, सियार बिछड़ते थे आराम से, उजाला हो गया और तारा छिपा, लहरें उठती थी सरोवर में, तारा चमकता था अंतर में। यार कवि सूर्यकांत त्रिपाठी निराला। आमी प्रथम स्टेंजाটো চাই লওঁ। जलाशय के किनारे कुहरी थी, हरे नीले पत्तों का घेरा था। जलाशय माने पुखुरी, कुहरी थी कुहरी माने कुঁৱলী, हरे नीले पत्तों का घेरा था घेरा माने आवरी थका, पानी पर आम की डाल आई हुई, गहरे अंधकार का देरा था। देरा माने ছাউনি বা বাস কৰা স্থানটোকে কোৱা হৈছে দেৰা। এই প্ৰথম স্টেঞ্জাত কবিয়ে কি কৈছে? কবিয়ে কৈছে যে কবিয়ে এই কবিতাটোৰ যোগেদি এটা জলাশয়ৰ এটা পুখুৰীৰ নিশাৰ দৃশ্যকে বৰ্ণনা কৰিছে। জলাশয়ৰ কিনাৰত কুঁৱলী আৰু সেউজীয়া নীলা পাতবোৰে আৱৰি আছিল। আৰু ইয়াত কি কৈছে? পানীৰ ওপৰত আমৰ ডাল ওলমি আছিল আৰু গভীৰ অন্ধকাৰে তাত বাস কৰিছিল। অন্ধকাৰ এটা নিশাৰ দৃশ্যৰ কথা তেওঁ কবিয়ে ইয়াত এই কবিতাটোৰ যোগেদি আমাক কৈছে। নিশাৰ অন্ধকাৰত সকলো প্ৰাকৃতিক সৌন্দৰ্যবিলাক কেনেকুৱা ধৰণৰ হৈ উঠে তাকে ইয়াত কৈছে। এতিয়া ছেকেণ্ড ষ্টেঞ্জাটো কিনাৰে সুনচান থে জুগনু কি। জুগনু মানে জোনাকী পৰুৱা, সুনচান মানে গম পাইছা নিজান। ডল দমকে यहाँ वहाँ চমকে। ইয়াত কৈছে জোনাকী পৰুৱাবিলাক দলত আহে, জুম পাতি আহে আৰু জিলিকি থাকে বুলি কৈছে ৰাতি অন্ধকাৰত। वन का परिमल लिए मले वहाँ, परिमल মানে সুগন্ধ, मले वहाँ मले মানে বতাহ, बहा মানে বৈ অহা। नारियल की पेड़ हिले क्रम से, नारिकলৰ গছবিলাক ক্ৰমান্বয়ে হিলিবলৈ ধৰিছে। तार खड़े ताक रहे थे सबको, तार মানে তাল গছজোপাৰ কথা কৈছে। তাক ৰহে থে सबको সকলোকে চাই আছে। এতিয়া ছেকেণ্ড ষ্টেঞ্জাটো আকৌ এবাৰ মই তোমালোকক বুজাই দিছোঁ। ইয়াত কি কৈছে কবিয়ে? সেই জলাশয়ৰ কিনাৰত নিজান ৰাতিত জোনাকী পৰুৱাৰ দল আহি জিলিকিবলৈ ধৰিছিল। বনৰ সুগন্ধ বতাহে বিয়পাই পেলাইছে আৰু নাৰিকলৰ গছ ক্ৰমান্বয়ে হিলিবলৈ ধৰিছে। তাল গছবিলাক থিয় হৈ সকলোকে যে থৰ লাগি চাই আছে। এতিয়া আমি থাৰ্ড ষ্টেঞ্জা মানে লাষ্ট ষ্টেঞ্জাটো পঢ়োঁ। পপীহা পুকাৰ ৰাহা থা छिपा। পপীহা এবিধ চৰাইৰ নাম। কি কৰি আছিলে? লুকাই আছিলে। छिपा মানে লুকাই থকা। চিয়াৰ বিচৰতে থে আৰাম চে। চিয়াৰ মানে শিয়াল, বিচৰতে মানে ঘূৰি থকা, ঘূৰি ফুৰিছিলে। তাৰপাছত উজালা हो गया और तारा छिपा। উজালা মানে পোহৰ হৈ গৈছিলে আৰু তৰাবিলাক লুকাই গৈছিলে। লহৰে উঠতি থি সৰোবৰ মে। লহৰে মানে সৰোবৰ মানে সৰোবৰ, সৰোবৰৰ যি পানীৰ ঢৌ তেতিয়া উঠিবলৈ ধৰিছিলে। তাৰা চমকতা থা অন্তৰ মে, আৰু তাৰা ক'ত জিলিকিছিলে? আমাৰ অন্তৰত। আকৌ বুজাই দিছোঁ এইটো থাৰ্ড ষ্টেঞ্জাটো তোমালোকক। এই লাষ্টৰ ষ্টেঞ্জাটোত কবিয়ে কি কৈছে? চৰাই লুকাই চিঞৰি আছিল আৰু শিয়ালে আৰামত ঘূৰি ফুৰিছিল। উজালা हो गया और तारा छिपा। পোহৰ হৈ গ'ল আৰু তৰাবিলাক লুকালে।
लहरे उठती थी सरोवर में सरोवर माने সৰোবৰৰ পানীৰ ঢৌবিলাক তেতিয়া উঠিছিল তাৰা চমকতা থা অন্তৰ মে আৰু অন্তৰত তৰাবিলাক জিলিকি আছিল এই লাষ্টৰ স্টেঞ্জাটোত কবিয়ে কি কৈছে আকৌ এবাৰ মই তোমালোকক পঢ়ি শুনাইছোঁ पपीहा पुकार रहा था छिपा ইয়াত কৈছে যে চৰায়ে লুকাই চিঞৰি আছিল আৰু হিয়ালে আৰামত ঘূৰি ফুৰিছিল তাৰপাছত পোহৰ হ'ল আৰু তৰাবিলাক লুকাই গ'ল সৰোবৰৰ পানীৰ ঢৌ উঠিছিল আৰু অন্তৰত তৰাবিলাক জিলিকি আছিল ইয়াতে এই লাষ্ট পেৰাগ্ৰাফত এইটোকে আমাৰ কবিৰ নিৰালা কবি সূৰ্যকান্ত ত্ৰিপাঠীয়ে কৈছে ইয়াত গোটেই দৃশ্যটো নিখাৰ গোটেই দৃশ্যটো প্ৰাকৃতিক যিটো দৃশ্য কেনেকুৱা পৰিৱেশ হয় এই কবিতাটোৰ যোগেদি কবিয়ে প্ৰকাশ কৰিছে ধৰি পুখুৰীকে হওক বা জোনাকী পৰুৱাই হওক নাৰিকলৰ গছ হওক তাল গছ হওক আমৰ ডাল হওক বা চৰাই হওক হিয়াল হওক কেনেকুৱা প্ৰাকৃতিক কেনেকুৱা পৰিৱেশ হয় নিখাৰ পৃথিৱীখনত সেইটোকে এয়া সুন্দৰভাৱে তেওঁ আমাক বুজাইছে আশা কৰোঁ তোমালোকে এই কবিতাটো ভালদৰে বুজি পাইছা তোমালোকে এই কবিতাটো আকৌ এবাৰ নিজে পঢ়ি চাবাচোন এতিয়ালৈ আহোঁ ধন্যবাদ